ফালে হৈছে এইখিনি এৰিয়া হৈছে ষ্টাৰবাক্সৰ আৰু এইফালে আছে ৰিভাৰ ফ্ৰণ্ট। আগতে যি ৰিভাৰ ফ্ৰণ্টত যোৱা বছৰ আহিছিলোঁ আমি, আপোনালোকে যদি আহিছিলে ৰিভাৰ ফ্ৰণ্ট আৰু ষ্টাৰবাক্সক একেবাৰে লগ কৰি দিছে। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ফ্ৰেণ্ডছ, ল'ৰা ছোৱালীকেইটাক লগত লৈ আজি অকণমান ওলাই আহিছোঁ মানে আমি আহিছোঁ ষ্টাৰবাক্সলৈ আৰু বতৰটো আছিলে খুবেই ঠাণ্ডা, বৰষুণ দিছিলে কিনকিনীয়া। গতিকে ষ্টাৰবাক্সত কিন্তু গাড়ী থোৱা পাৰ্কিং নাই, মানে পাৰ্কিং নাই আৰু তাৰ কাৰণে আমি কটন কলেজৰ দুৱাৰমুখত যিটো ৰাস্তা আছে তাত আমি গাড়ী থৈ এনেদৰে ল'ৰা ছোৱালী আৰু মোৰ হাজবেণ্ড আমি এনেকৈ চাৰিওটায়ে গৈ আছোঁ খোজকাঢ়ি যিখন ষ্টাৰবাক্স আছে তাত। বহুদিনৰ পৰা ইচ্ছা আছিল, যামকৈ সময় পোৱা নাছিলোঁ। যদিও গৰমৰ বন্ধ আছিলে, মানে ৰবিবাৰটোত হাজবেণ্ডে হয়তো গাঁৱত যাব, হয়তো কিবা কাম থাকিব, তেনেকৈ আমাৰ সময় হোৱাই নাছিলে। তো আহিয়ে পালোঁ এয়া ষ্টাৰবাক্স আৰু আহি এতিয়া হাজবেণ্ড গৈছে টিকেট কাটিবৰ কাৰণে আৰু সোমায়ে কিন্তু খুব ভাল লাগে, ইমান ধুনীয়া পৰিৱেশটো। আপোনালোকেও যদি অহা নাই আহিবচোন ষ্টাৰবাক্সত, ভাল লাগে, বহুত ভাল লাগে। গতিকে টিকেটৰ হাৰটো মই আপোনালোকক কৈ আছোঁ, টিকেট মানে কিমানকৈ লয়। গতিকে আমি চাৰিজনৰ ভিতৰত গৈছে আমাৰ 240 টকা, এজনৰ হৈছে 60 টকাকৈ। গতিকে এয়া বেটাই লৈ ল'লে টিকেট কাটি, আমাৰ চাৰিওটাৰে এটাই লৈছে 60 টকাকৈ। তাৰপাছত ইয়াতে কিন্তু টিকেট কটাৰ পাছতে ইয়াতে চেকিং কৰে, যদি চাধা, বিড়ি, চিখৰ, চিগাৰেট এই গুটখাজাতীয় বস্তুবোৰ কিন্তু ভিতৰলৈ নিব নিদিয়ে। আৰু কাৰোবাৰ হাতত ধৰক বেগ চেগ যদি আছে, পাৰ্চেছ, সেইবোৰ ভালকৈ ধুনীয়াকৈ চেক কৰে। আৰু মই বেগ নিয়া নাছিলোঁ লগত, মাইনাই নিছিলে, মাইনাইটো চেক কৰিলে আৰু হাজবেণ্ডৰ লগত চাদা আছিলে, চাদাখিনি ৰাখি দিছে। তাৰপাছত আহিবৰ সময়ত কিন্তু চাদাখিনি আকৌ দি দিয়ে। ভালেই কৰিছে কিন্তু, নহ'লে আজিকালি যিহে চিখৰ খোৱা উৎপাত ল'ৰাবোৰৰ বা ছোৱালীবোৰৰ, একদম ভিতৰৰ পৰিৱেশটো কিন্তু বেয়া কৰি দিয়ে, একদম পিক পেলাই। গতিকে চাধা, বিড়ি, চিগাৰেট মানে যি বস্তুৱে মানে ধূমপানজাতীয় বস্তুবোৰ ৰাখি দিয়ে। তাৰপাছত এয়া ভিতৰত আমি আহি আছোঁ, কি ধুনীয়া পৰিৱেশ একদম। তাৰপাছত এয়া দেখিছেনে, প্ৰাকৃতিক দৃশ্যৰ লগতে ধুনীয়া এটা নদী আছে, ইমান ধুনীয়াকৈ নদীটো বৈ গৈছে, ব্ৰহ্মপুত্ৰ নদীটো। আৰু লগতে মানে ভাল লাগে আৰু সৰু ল'ৰা ছোৱালী লৈ আহিও খেলিব পাৰে, তাৰপাছত ডাঙৰেও আহিব পাৰে, বন্ধুবৰ্গৰ সৈতেও আহিব পাৰে, এনেকুৱা ঠাইবোৰ ভাল লাগে। দেখিছেনে আকাশখনো কি ধুনীয়া মেঘ। ফালে হৈছে এইখিনি এৰিয়া হৈছে ষ্টাৰবাক্সৰ আৰু এইফালে আছে ৰিভাৰ ফ্ৰণ্ট। আগতে যি ৰিভাৰ ফ্ৰণ্টত যোৱা বছৰ আহিছিলোঁ আমি, আপোনালোকে যদি আহিছিলে ৰিভাৰ ফ্ৰণ্ট আৰু ষ্টাৰবাক্সক একেবাৰে লগ কৰি দিছে। গতিকে মই বেছিভাগ ভিডিঅ'তে ভইচ অভাৰ দিম, কাৰণ কিয় ইয়াত গান বজাই থৈ দিছে, কপিৰাইট লাগিব পাৰে, সেইকাৰণে মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাম। ৱাও, কি ধুনীয়া পৰিৱেশ দেখিছেনে, ইমান ধুনীয়া নাৰিকল গছৰ সৈতে তলত কি ধুনীয়া চাপৰ জোপোহা গছ, মানে ভালে লাগে, বহুত ভাল লাগে ইয়াতে এনেকৈ। মানে একদম মনত যদি দুখ বেদনা আছে সকলোবোৰ পাহৰি যোৱা যায় আৰু এনেকুৱা পৰিৱেশ এটাত ল'ৰা ছোৱালীৰ সৈতে বা পৰিয়ালৰ সকলো। এইখিনি হৈছে ৰিভাৰ ফ্ৰণ্ট, মানে ৰিভাৰ ফ্ৰণ্ট আগতে এক্সট্ৰাকৈ আছিলে, এতিয়া মানে লগাই দিছে। আৰু দেখিছেনে ফুলবোৰো কি ধুনীয়াকৈ ফুলি আছে, খুবেই কিন্তু ভাল লাগিছিলে। আৰু সকলোৱে এনেদৰে বন্ধুবৰ্গ সকলো আহিছে, আহি মেলি এনেদৰে বহুতে ফটো তুলি আছে, ব্লগ বনাই আছে, মানে যোনে যি কৰিছে আৰু বাছ, কোনেও কাকো চাওঁতা নাই, মাতোতা নাই। আৰু ফুলবোৰ দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে, আৰু মই যিহেতু ফুল বহুত ভাল পাওঁ, গতিকে ফুলে মোক আগতেই আকৰ্ষণ কৰে। তাৰপাছত এয়া ষ্টাৰবাক্সৰ ফালে যোৱাৰ পথ এইটো, তাৰফালে গ'লোঁ। দেখিছেনে কি ধুনীয়াকৈ জাল মাৰি আছে, বৰশী বাই আছে, আৰু এজনী তিৰোতাই এনেদৰে কেঁচুৱা লৈ থকা এইবোৰ মূৰ্তি এনেদৰে বনাই থৈ দিছে। আচলতে এইবোৰ ল'ৰা ছোৱালীক দেখুৱাব লাগে, ভাল লাগে। আৰু তাৰপাছত আমি ষ্টাৰবাক্সৰ ভিতৰত যাম, আৰু তাৰে আগতে অকণমান বাহিৰ খণ্ড চাই লৈছোঁ। আৰু ল'ৰা এটাই ধুনীয়াকৈ তাত গীত গাই আছিলে, গীতটো যিহেতু মই দিব নোৱাৰোঁ, কপিৰাইট লাগিব, গতিকে ধুনীয়া কিন্তু গীত পৰিৱেশন কৰি আছিলে। আৰু গধূলিৰ সময়, সূৰ্য মাৰ যাওঁ হৈছিলে, আৰু সেনেকুৱা পৰিৱেশত ইফালে ওচৰত ব্ৰহ্মপুত্ৰ নদীটো, বিৰাটেই ভাল লগা এটা পৰিৱেশ আছিলে। তাৰপাছত আপোনালোকক দেখুৱাম, চাবচোন। ইয়াতে ল'ৰা এজনে ধুনীয়াকৈ গান গাই থাকে, তেওঁ মিউজিকটো লগাই লৈ, যিহেতু মিউজিকত কপিৰাইট লাগে কাৰণে মই গানটো দিব নোৱাৰিলোঁ। তাৰপাছত মোৰ হাজবেণ্ডে মানে তেওঁ কিন্তু ফটো ভিডিঅ' এইবোৰত তেওঁৰ ইমান এটা মনোযোগ নাই, তেওঁ ধুনীয়াকৈ মানে প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰে। তেওঁ অকণমান ফটো তুলিব মাতিলেও ইমান এটা ভাল নাপায়, বা ভিডিঅ' কৰিব খুজিলেও তেওঁ ইমান এটা ভাল নাপায়, মানে তেওঁ বস্তু জেগা চাব গৈছে, জেগাই চাব। আৰু এইখিনি দেখিছেনে, এইখিনিত বহিতো আৰু খুবেই ভাল লাগে। তাৰপাছত গধূলি হৈ আহিলে আৰু আমি ষ্টাৰবাক্সৰ ভিতৰত এনেদৰে আহিলোঁ,
মানে কি খাওঁ অৰ্ডাৰ দিবৰ কাৰণে আহিছোঁ ভিতৰত। তাৰপাছত বেটাই দিব ইয়াতে অৰ্ডাৰ। সিটো আৰু আজিকালি ল'ৰা ছোৱালীয়ে জানেই আৰু মানে কেনেকৈ দিব লাগে কি কৰিব লাগে। তাত মানে তেওঁলোকৰ এটা এপ আছে আৰু সেই এপটো ডাউনলোড কৰি যেতিয়া অৰ্ডাৰ যিকোনো বস্তু খালে 50% ৰেহাই পায়। গতিকে তেনেকৈ ডাউনলোড কৰি আমি দিলোঁ আৰু 50% ৰেহাই পালোঁ। তাৰপাছত আমি দিলোঁ এয়া ক'ল্ড কফি, ক'ল্ড চকলেট কফি, তাৰপাছত এয়া চীজ কেক, এনেদৰে গোটেইকেইটাই খাবৰ কাৰণে অৰ্ডাৰ দি দিছোঁ। আৰু খাই কিন্তু খুবেই সোৱাদ লাগিছিলে। বিশেষকৈ এই জেমখিনি কিন্তু মোৰ বহুত ফেভৰেট। জেমখিনি খাই খুবেই সোৱাদ লাগিছিল ল'ৰা ছোৱালী, আৰু কফিখিনিও খাই কিন্তু বহুত সোৱাদ লাগিছিলে। গতিকে এনেদৰে এটা সন্ধিয়া আমি পাৰ কৰিলোঁ আৰু বহুত ভাল লাগিলে দেখিছিলে। আৰু গধূলিৰ সময়খিনিত কিন্তু মানুহ বহুত আহিছিলে। আমি যিহেতু সোনকালে গৈছোঁ, আমি আৰু এঠাইত যাম কাৰণে আমি অলপ সোনকালে ওলালোঁ। অকণমান বজাৰ কৰিবলগীয়াও আছিলে। আমি যেতিয়া গধূলি হৈছে তেতিয়া আমি ওলাই আহিছোঁ আৰু আমি পোহৰ থাকোঁতেই গৈছিলোঁ। আৰু গধূলি হওঁতে কিন্তু বহুত মানুহ গৈ আছে, দেখিছেনে মানুহ আহিয়ে আছে তাত। গতিকে আমি আৰু সোনকালে ওলালোঁ। খাই বৈ একদম পূৰা আৰু গধূলি হৈ গ'ল। মানে এতিয়া ঘৰলৈ যাব ওলাইছোঁ। এয়া গোটেইকেইটা, এয়া বেটি মই আমি গোটেইকেইটা এতিয়া যাব ওলাইছোঁ আৰু। ফ্ৰেণ্ডছ, আমি ষ্টাৰবাক্সৰ পৰা খাই আহি এতিয়া আকৌ ইয়াতে মানে সিদিনা যে আহিছিলোঁ আমি ইয়াতে যিটো মানে ছেক্টৰ 1 যিটো পেট্ৰল পাম্প আছে তাত এতিয়া পিজ্জা অৰ্ডাৰ দিছোঁ। আৰু কি খাওঁ চাওঁ। আৰু ইয়াত দেখিছেনে মানুহ কিমান। আৰু এইখিনি সময়ত কিন্তু খুব ভাল লাগে এইখিনি ঠাই। একদম মিনি মেঘালয় হৈছে এইখিনি। এই আৰু এইকেইটা আহিয়ে ঠাণ্ডা পানী খোৱাৰ ব্যস্ত। ঠাণ্ডা পানী খোৱা কম খকোৱা নহয়। ই তাৰমানে কি কৈছে, বাপেকক আহি কৈছে ইয়াতে এইবাৰ গাড়ী ৰখাই দিছে। কি অৰ্ডাৰ দিলা? এইবাৰ নেক্সট পিজ্জা দিছোঁ অৰ্ডাৰ। পিজ্জা, অকল পিজ্জা। কাৰাক চাই নোখোৱা আজি? তাতে কফি খাই আহিলে। ইমান ডাঙৰ ডাঙৰ কফি খাই শেষ কৰিব নোৱাৰে, পেলাই থৈছে। পেলাই থৈ দি আহিছে তাতে। ইমান ডাঙৰ ডাঙৰ কফি, কম খকোৱা নহয়। পূৰা আজি পাইছে আৰু খাই দিব। তাতে খাৱা কি কি খালা তাত? চীজ কেক প্লাছ কফি। তাতে চুগাৰ থকা মানুহে নাযাব যদি খাবার চুগাৰ আছে। এতিয়া বহুত মিঠা হৈছে নেকি? বহুত মিঠা। মোৰে খাব পৰা নাই, পেল দিলোঁ। এজনী ভ্লগ আৰম্ভ কৰিলে তাই আগে মুখ চুখ খেকটাই থাকে, কথা ক'ব লাজ কৰে। ময়ো লাজ কৰোঁ অৱশ্যে, কিন্তু আৰু অকণমান অকণমান আৰু। হেৰি কেক বুলি কৈছোঁ, কি কয় পিজ্জা? পিজ্জাটো কিমান টাইম লাগিব? 10 minutes। 10 minutes নহয়, 20 মিনিট লাগিব। 10 minutes। আপোনালোকে আহিব পাৰে ইয়াতে। লোকেশ্যন আছে জয়পুৰ খাৰগুলি। কি বুলি আছে? জয়পুৰ। নাম পকো পেট্ৰল পাম্প। আমাক যদিও 10 মিনিটত পিজ্জাটো হ'ব বুলি কৈছিলে, নহ'ল। কিন্তু বহুত সময় লাগিছে, কাৰণ আমাৰ আগতে বহুতখিনি পেণ্ডিং আছিলে। মানে অৰ্ডাৰ দি থৈ দিছিলে বহুতে। গতিকে ইমান সোনকালেও নহয় দিয়কচোন। অকণমান সময় ৰখিছোঁ আৰু ৰখি বেয়াও লগা নাই, বৰ লগাও নাই। অকণমান সময় আমি এনেদৰে থিয় হৈ মানে ৰৈ ইফাল সিফাল ঘূৰি তাৰপাছত আৰু আহি গ'ল আমাৰ পিজ্জা। তাৰপাছত আমাৰ লগতে থকা এই দেখিছেনে বাবুটোও এনেদৰে দেউতাকৰ লগত মাকৰ লগত গৈছিলে। তাকো আমি অকণমান ভিডিঅ'ত উঠালোঁ আৰু ভাল লাগিছিলে সিদিনা গধূলি। তাৰপাছত এয়া গাড়ীতে আমি পিজ্জাটো লৈছোঁ। পিজ্জা আহি গ'ল। তাৰপাছত এতিয়া খাব লৈছে আৰু। তাত মানে চিট নাইয়ে খাবৰ কাৰণে, বহিবৰ কাৰণে। গতিকে আমি পিজ্জাটো লৈ এতিয়া গাড়ীতে খাম আৰু গাড়ীতে ভৰাই লৈছোঁ। তাত যিহেতু বহিবৰ চিট নাই, গতিকে আমি গাড়ীতে খাওঁ।